নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো আজিৰ এই ভিডিঅ'টোত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। অসম পুলিচৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান অসম পুলিচৰ এপ্লাই চলি আছে। আপোনালোকে জানে যে অসম পুলিচৰ অনলাইন হৈ আছে। তো এই অনলাইন যিসকলে কৰিছে, অসম পুলিচৰ যিসকলে ছাবমিট কৰিছে, সেইসকল বহুতে মোক কমেণ্ট কৰিছে। কিছুমানে মোক কমেণ্টত কৈছে যে দাদা মোৰ এড্ৰেছটো ভুল লিখি দিছোঁ। কিছুমানে মোক কৈছে যে দাদা মোৰ নামটো স্পেলিংটো বেলেগ হৈছে। আৰু কিছুমানে কৈছে যে দাদা এডভাৰ্টাইজমেণ্টত পাছপৰ্ট হোৱাইট যিটো ফটো, সেই ফটোটোৰ বেকগ্ৰাউণ্ড হোৱাইট দিব লাগিছিল, কিন্তু মই ভুলতে ব্লেক দি দিছোঁ, এইটো মই চোৱাই নাই। বহুতে এনেকুৱাকৈ কমেণ্ট কৰিছে। তো এতিয়া মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে কি কৰিব। এতিয়া আপোনালোকৰ বাবে চলিউশ্যন আছে। আপোনালোকে চিন্তা নকৰিব যে ভাবি আছে ৰিজেক্ট হ'ব নেকি, এপ্লিকেশ্যনটো ৰিজেক্ট নহ'ব। অসম পুলিচৰ তাতে এডভাৰ্টাইজমেণ্টত লিখা আছে, আপোনালোকে চাব পাৰিছে, ডিছপ্লেত দেখাই দিছোঁ। এই এডভাৰ্টাইজমেণ্টত লিখা আছে এইটোৱে যে 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈ এপ্লাই চলিব। 16 জানুৱাৰী লাষ্ট, 16 জানুৱাৰী ডেট, মানে 16 জানুৱাৰীলৈকে লাষ্ট ডেট এপ্লাই কৰাৰ। 16 জানুৱাৰীৰ পৰা এটা 5 দিনা এটা সময় পাব। ইয়াতে লিখা আছে চাওক, এই 5 দিনৰ ভিতৰত যিসকলৰ ভুল হৈছে এপ্লাই কৰোঁতে, ধৰি লওক কাৰো এড্ৰেছ লিখোঁতে ভুল হৈছে, কাৰো মানে ফটোটো বেকগ্ৰাউণ্ড হোৱাইট কৰিব লাগিছিল, ব্লেক কৰি দিছে, এইটো ভুল হৈছে। কাৰো মানে নামটো লিখোঁতে মানে স্পেলিংটো মিষ্টেক হৈছে। আৰু কাৰো কিবা কিবি মানে ডকুমেণ্ট আপলোড কৰোঁতে, এক্সচেঞ্জ কাৰ্ড আপলোড কৰোঁতে ডেট অফ বাৰ্থ আপলোড কৰি দিছে ভুলতে। হাই ছেকেণ্ডাৰী মানে মাৰ্কশ্বিটটো আপলোড কৰোঁতে মেট্ৰিকৰ মাৰ্কশ্বিট দি দিছে। ভুলটো শুধৰণি কৰিব পাৰিব। 5 দিনা এটা সময় পাব। ইয়াতে লিখাই আছে, আপোনালোকে চাব পাৰিছে যে 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীৰ ভিতৰত এপ্লাই হ'ব। এপ্লাই কৰাৰ মানে লাষ্ট ডেট যিটো দি আছে 16 জানুৱাৰীৰ পিছত 5 দিনা এটা সময় পাব। এই 5 দিনত আপোনালোকে এই যিটো ভুল কৰিছে, এই ভুলটো শুধৰণি কৰিব লাগিব, নহ'লে ৰিজেক্টেড হ'ব। তো ফ্ৰেণ্ডসকল, যিসকলৰ মানে ভুল হৈছে, ছিগনেচাৰ ভুল হৈছে বা ডকুমেণ্ট আপলোড কৰোঁতে ভুল কৰিছে, তো আপোনালোকে 16 জানুৱাৰীৰ পিছৰ যিদিনা 5 দিন এটা সময় আছে, সেই 5 দিনতে আপোনালোকে ৰিছাবমিট কৰি এডিট কৰি তাৰপিছত ৰিছাবমিট কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, চিন্তা নাই। আপোনালোকে বহুতে মানে কমেণ্টত কৈছে যে দাদা মোৰ ৰিজেক্ট হ'ব নেকি, এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব নেকি। ৰিজেক্ট নহয়, 5 দিনা আপোনালোকে সময় পাব। এইটো এডভাৰ্টাইজমেণ্টতে লিখা আছে, সেইবাবে মই আপোনালোকক স্ক্ৰীনশ্বট দিলোঁ। বহুতে মানে হাবাথুৰি খাইছে, মানে কিছুমানে ভয়ো পাইছে যে দাদা মোৰ এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব নেকি। তো বহুতে মোক কমেণ্ট কৰিছে। তো আপোনালোকক ভাবিলোঁ যে আপোনালোকৰ বাবে মই ভিডিঅ'টো বনাই দিওঁ। এইটোৱেই আছিল আজিৰ ইম্পৰ্টেণ্ট ভিডিঅ' হয়, কাৰণ এতিয়া বৰ্তমান চলি আছে অসম পুলিচৰ বহুত কেণ্ডিডেটৰ কিবা কিবি ভুল হৈছে, আৰু এইটো হ'বই, কাৰণ এডভাৰ্টাইজমেণ্টখন আপোনালোকে ভালদৰে নাচায়, সেইবাবে আপলোড কৰে। তো আপোনালোকে এডভাৰ্টাইজমেণ্টখন ভালদৰে পঢ়িব আগতে, তাতে ফটো কি লিখা আছে, ফটো কেনেদৰে আপলোড কৰিব লাগিব, ফটোৰ বেকগ্ৰাউণ্ড কি বিচাৰিছে। যেনে ফটোৰ বেকগ্ৰাউণ্ড বিচাৰিছে হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগিব। আপোনালোকে এইটো নাচায়, ডাইৰেক্ট আপোনালোকে বেলেগ বেকগ্ৰাউণ্ড, কিছুমানে ব্লেক কালাৰ বেকগ্ৰাউণ্ড কৰিছে, কিছুমানে ৰেড কালাৰ। তো এইটো নহয়, হোৱাইট বেকগ্ৰাউণ্ডে লাগে। সেইবাবে এই হোৱাইট বেকগ্ৰাউণ্ড আপোনালোকে কৰিব পাৰিব 16 জানুৱাৰীৰ পিছৰ পৰা। তাৰপিছত এড্ৰেছ কি ভুল হৈছে সেইকেইটা শুধৰণি কৰিব পাৰিব। আৰু অসম পুলিচৰ বাবে ফ্ৰেণ্ডসকল, আপোনালোকে যদি ৰানিং কৰি আছে বৰ্তমান সময়ত, তো আপোনালোকৰ বাবে মই কিছুমান মানে এই ৰাইট ছাইডত আপোনালোকে চাব পাৰিছে যে কিছুমান প্ৰডাক্ট আছে। প্ৰডাক্ট বুলি ক'লে যে স্পৰ্ট শ্বু, আপোনালোকে যদি দৌৰা-দৌৰি আৰম্ভ কৰিছে, তেন্তে আপোনালোকৰ বাবে কিছুমান মই প্ৰডাক্ট আনিছোঁ, যিটো মানে জোতা হয়, স্পৰ্টৰ জোতা হয়। তো দৌৰা-দৌৰি কৰা জোতা হয়। ৰানিং যদি কৰে আপোনালোকে, এই জোতাখিনি ল'ব পাৰিব। দাম কমে আছে, 1000 টকা, 1200 টকা, 1500 টকা, 2000 এনেকুৱা টাইপৰে হয়। 600 টকাৰো পাব, 700 টকাৰো পাব। তো আপোনালোকে যদি মানে ইচ্ছুক হয়, তেন্তে এই লিংকৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। তো ময়ো এইটো অৰ্ডাৰ কৰিছোঁ, ময়ো ৰানিং কৰোঁ এতিয়ালৈকেও। তো আপোনালোকৰ যদি ভাল লাগে, আপোনালোকে যদি কিনিব বিচাৰে, এই লিংকত ক্লিক কৰিলে আপোনালোকৰ ফ্লিপকাৰ্ট পেজত লৈ যাব, তাতে গৈ আপোনালোকে অৰ্ডাৰ দিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।